স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত স্বাস্থ্য বিভাগৰ কি স্বৰূপ সেয়া আমি দেখুৱাবৰ কাৰণে যে প্ৰাগ নিউজ আহি উপস্থিত হৈছোঁ। ৰূপৈ সমষ্টিৰ অন্তৰ্গত এখন মাত্ৰ জনজাতি গাঁও আৰু সেই জনজাতি গাঁওখনত উপস্থিত হৈছোঁ আৰু গাঁওখন হৈছে মাগুৰী গাঁও আৰু মই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইটো হৈছে মাগুৰী স্বাস্থ্য উপকেন্দ্ৰ আৰু এই স্বাস্থ্য উপকেন্দ্ৰ কি পৰিস্থিতি সেয়া দেখুৱাইছোঁ। এটা জংঘলৰ মাজত এই স্বাস্থ্য উপকেন্দ্ৰটো আৰু বিগত 1988 চনত এই স্বাস্থ্য উপকেন্দ্ৰটো স্থাপন কৰা হৈছিলে আৰু বৰ্তমান কি পৰিৱেশ সেয়া পৰিৱেশ কেমেৰা পাৰ্চনে দেখুৱাই আছে আৰু মই বাহিৰৰ পৰিৱেশ দেখুৱাইছোঁ। অলপ ভিতৰৰ পৰিৱেশটো যদি আমি যাবলৈ যত্ন কৰিছোঁ অকণ ভিতৰৰ পৰিৱেশ আমি দেখুৱাম। গতিকে এনেদৰে চলি আছে স্বাস্থ্য বিভাগৰ এখন উপ স্বাস্থ্য কেন্দ্ৰ যোনটো দগাঁও PHCৰ অন্তৰ্গত হয় আৰু ইয়াত দেখা গৈছে যে অলপ পানী হ'লে কিন্তু গোটেই যোনটো কাৰ্যালয় আছে আৰু উপ স্বাস্থ্য কেন্দ্ৰ আছে এইটো পানীৰ তলত ডুব যায় আৰু পানী এটা কমিছে যদি কিন্তু ভিতৰৰ যি পৰিৱেশ সেয়া পৰিৱেশ আমি দেখুৱাবলৈ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আৰু এনেদৰে চলি আছে। একমাত্ৰ মই আগতে উল্লেখ কৰিছোঁ একমাত্ৰ জনজাতি গাঁৱৰ ৰূপৈ সমষ্টিৰ মাগুৰী আৰু জনজাতি লোকসকলৰ কাৰণে এই উপ স্বাস্থ্য কেন্দ্ৰটো দিয়া হৈছিলে কিন্তু যি উপ স্বাস্থ্য কেন্দ্ৰ দিয়া হৈছিলে কিন্তু এয়া পৰিৱেশ ভিতৰৰ পৰিৱেশ পানী কমিছে যদিও ইয়াত এক দুৰ্গন্ধময় পৰিৱেশ স্বাস্থ্য কেন্দ্ৰ উপকেন্দ্ৰটো এক দুৰ্গন্ধময় পৰিৱেশ। হয়তো ইয়াত যিসকল কৰ্মচাৰী আছে বা যিসকল ইয়াত ৰাইজৰ যি সেৱা আগবঢ়ায় কিন্তু তেওঁলোকে ইয়াত বহাৰ কোনো উপযুক্ত কোনো ঠাই নাই, কোনো সুব্যৱস্থা নাই। এটা জংঘলৰ ভিতৰত কিন্তু স্বাস্থ্য উপকেন্দ্ৰটো আৰু জনজাতি লোকসকলৰ স্বাস্থ্য সেৱাৰ কাৰণে এইখন দিয়া হৈছিলে কিন্তু আজি দেখা গৈছে এই পৰিৱেশৰ মাজত স্বাস্থ্য উপকেন্দ্ৰটো পৰি আছে। ইয়াত স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে পুনৰবাৰ মই ইয়াৰ চাৰিওফালৰ যি পৰিৱেশ পৰিৱেশ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু উপকেন্দ্ৰটো সোঁহাতে এতিয়াও কিন্তু পানী জমা হৈ আছে। গতিকে এই পৰিৱেশৰ মাজত ইয়াৰ যি কৰ্মচাৰীসকল আছে বা যি নাৰ্ছসকল আছে তেওঁলোকেনো কেনেদৰে সেৱা আগবঢ়াব সেয়া কিন্তু অতি কষ্টকৰ কথা। কিন্তু সেয়া হৈছে স্বাস্থ্য উপকেন্দ্ৰ কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱত এই পৰিৱেশ নগাঁৱৰ স্বাস্থ্য উপকেন্দ্ৰৰ এয়া পৰিৱেশ নগাঁও মাগুৰী স্বাস্থ্য উপকেন্দ্ৰৰ পৰিৱেশ ইয়াত স্থানীয় লোক আছে তেওঁলোকক জানিব বিচাৰিম। ৰূপৈ সমষ্টিৰ একমাত্ৰ কিন্তু আপোনালোকৰ জনজাতি গাঁও এইখনে মাগুৰী আৰু দেখা গৈছে যে স্বাস্থ্য উপকেন্দ্ৰৰ যি পৰিৱেশ এই পৰিৱেশটো কেনেকুৱা কিমান দিন ধৰি এই অৱস্থাত আছে? এইটো ধৰক আমাৰ যেতিয়াৰ পৰা এই বস্তুটো চৰকাৰৰ পৰা এই গৃহটো নিৰ্মাণৰ অৰ্ডাৰ আহিল তেতিয়াৰ পৰাই এই পানীটোৱে বনালে আৰু পানীটোৱে আজি পৰ্যন্ত আছে। নাৰ্ছ বাইদেউসকলে আহি ৰাস্তাৰ ওপৰত আমাৰ আই মাতৃহঁতক বেজি চেজি দিয়ে তেনেকৈ কৰি চলাই নি আছে। বহুত কষ্টত আছে। আমিও এই বস্তুটো দেখা পাই আমাৰো বহুত দুখ লাগে। এতিয়া আমি আপোনাৰসকলৰ চেনেলৰ জৰিয়তে এটাই কথা ক'ব বিচাৰোঁ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰলৈ আমাৰ এই গৃহটো ভাঙি পুনৰ এটা নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক। অলপ ওখ মাটি পেলাই ওখকৈ ব্যৱস্থা কৰে যাতে। আৰু লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপুনি কি ক'ব এইটো কথা? আপোনালোকৰ যি পৰিৱেশ দেখা গৈছে স্বাস্থ্য উপকেন্দ্ৰ ইয়াৰ পৰা আপোনালোকৰ স্বাস্থ্য সেৱা আগবঢ়াব লাগে কিন্তু দেখা গৈছে যে উল্টাই কিন্তু যোনখন যোনটো উপকেন্দ্ৰ আছে এইটো কিন্তু এতিয়া বৰ্তমান এতিয়ালৈকে পানীৰ তলতে আছে। কি ক'ব? হয়, এইটোতো আজি বনোৱাৰ পৰা ধৰি অলপ আগত কৈ গৈছে মানে পানী তলতেই দেখা গৈছে আৰু আমি এইটোৱে বিচাৰোঁ যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰে ওচৰত অনুৰোধ কৰোঁ যাতে আমাৰ এই স্বাস্থ্য কেন্দ্ৰটো ভালকৈ বনাই দিয়ে। আমাৰ বহুতো প্ৰসৱতী মানে আই মাতৃসকল আহে অসুবিধাত মানে পৰে। দগাঁও যাব লাগে, ইফালেদি আপোনাৰ জুৰিয়া আৰু নগাঁও যাব লাগে, বহুতো দূৰ হয় কষ্ট হয়। আমাৰ ইয়াত যদি এইটো কৰিব পাৰে তেতিয়াহ'লেতো আমাৰ আই মাতৃসকল বহুত উপকৃত হ'ব। ইয়াকে কৈ ইয়াত আপোনাৰ যিহেতু তেওঁলোকৰ নাৰ্ছ আছে তেওঁলোকে কেনেকৈ সেৱা কেনেকৈ আগবঢ়াই আছে? নাৰ্ছসকলে মানে বহু কষ্টত আপোনাৰ আগবঢ়াই আছে সেৱাটো। তেওঁলোকে বহিব নোৱাৰে, ভিতৰত যাব নোৱাৰে কাৰণ পানী গোটেই জৰাজীৰ্ণ হৈ আছে দেখিছে আপোনালোকেও। গতিকে ৰাস্তাই আৰু এই অংগনাবাদীত থাকি পেলাই মানে আই মাতৃসকলক অতি পৰিতাপৰ কথা যে যিসকল নাৰ্ছ কৰ্মী আছে তেওঁলোকে কিন্তু এইখন কাৰ্যালয়ত তেওঁলোকে বহিব নোৱাৰে উপস্থিত কিন্তু ইয়াৰ বিপৰীতে কিন্তু তেওঁলোকে সেৱা আগবঢ়াইছে হয় কিন্তু তেওঁলোকে য'ত বহি এখন সেৱা আগবঢ়াবলৈ সেই সুবিধা কিন্তু নাই। কেতিয়াবা যদি ৰাস্তাত বহি কৰিব লাগে নহ'লে কাৰোবাৰ ঘৰত গৈ পেলাই তেওঁলোকে সেৱা আগবঢ়াব লাগে। মই আৰু এজন লোক আছে তেওঁৰ পৰা জানিব বিচাৰিম আপুনি কি কয়? দেখা গৈছে যে আপোনালোকৰ পিছপৰা গাঁৱত এইখনেই আছিলে স্বাস্থ্য উপকেন্দ্ৰ কিন্তু দেখা গৈছে এয়া জৰাজীৰ্ণ অৱস্থা। এতিয়া কি ক'ম মই? ক'বলৈ হ'লেতো এইবিলাক বহুত ডাঙৰ কথা। এতিয়া ঘৰ মোৰ ইয়াৰ কাষতে মোৰ ঘৰ যেতিয়া পহিলা বনাই তেতিয়াইতো মই কৈছিলোঁ যে সকলোকে কৈছিলোঁ যে আমাৰ ৰাইজকো কৈছিলোঁ সকলোকে কৈছিলোঁ যে এই বস্তুটো অকণমান ওখকৈ বনোৱালে ভাল হ'ব বুলি পেলাই মই সকলোকে কৈছিলোঁ। কিন্তু এই কোনো মোৰ কথা নুশুনিলে, মই সৰু কথা এইকাৰণে নুশুনি পেলাই এনেকৈ ডাউনত পেলাই দি এতিয়া যি ডাউনত আছেই গম পাইছে নাই। এতিয়া মানে কি নাৰ্ছ বাইদেউসকলৰ এটা কথা কি
নাৰ্ছ বাইদেউৰ লগত ইয়াত চেয়াৰ চকীও নাই চাগে। চেয়াৰ চকী মোৰ ঘৰৰ পৰাই আনে, চেয়াৰ চকীবিলাকো মোৰ ঘৰৰ পৰাই আনে। সেইদিনাখন দেখিলোঁ এখন না দুখন ভাঙিলেই মোৰ ঘৰৰ চকী। তাকে মই ঘৰৰ মানুহকো কৈছোঁ যে এই চেয়াৰ চকীবিলাক বেলেগক দিবলৈ নাই। হয়, একেই কথা, কিন্তু এই স্থানীয় লোকৰ তেওঁলোকে যোনটো তেওঁলোকৰ যি স্বাস্থ্য উপকৰণৰ পৰা যি সেৱা পাব লাগে, কিন্তু সেইটো সেৱা কিন্তু পাব পৰা নাই। অৰ্থাৎ নাৰ্ছ আৰু তেওঁলোকে যি কৰ্মী আছে তেওঁলোকে বহিব জেগা নাই। গতিকে এয়া পৰিৱেশ। গতিকে এই স্থানীয় ৰাইজে এটাই অভিযোগ কৰিছে, অৰ্থাৎ ৰূপৈ সমষ্টিৰ অন্তৰ্গত যি জনজাতি গাঁও এখন একমাত্ৰ গাঁও, আৰু এই গাঁৱৰ এটাই দাবী, ৰাইজৰ দাবী যে মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত দাবী উত্থাপন কৰিছে যাতে অতি শীঘ্ৰে এই স্বাস্থ্য উপকেন্দ্ৰটো নিৰ্মাণ কৰি তেওঁলোকৰ ৰাইজৰ যি সেৱা সেই আগবঢ়াবলৈ সুবিধা কৰি দিয়ে।